হেল্ল' এভৰিৱান, আপোনালোকে কেনে আছে? আপোনালোকে ভাল আছেনে? মই আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। এতিয়া মই আছোঁ ধুবুৰী। ধুবুৰী ছাত্ৰশাল বা সতেরোশাল দামোদর ধাম ধুবুৰী শহর থেকে কিছুটা দূরে ভারত বাংলাদেশ সীমান্তর কাছে অবস্থিত। এটি ঐতিহাসিক ইতিহাস এবং আধ্যাত্মিক স্থান। এই জায়গায় ইতিহাস মূলত মহাপুরুষ শ্রী শ্রীমন্ত শঙ্কর দেব এবং তার প্রধান শিষ্য মাধবদেবের আগমন সাথে জড়িত। এখানে আপনার জন্য সংক্ষেপ এর ইতিহাস এবং গুরুত্ব তুলে ধরা হলো। নামের উৎপত্তি প্রচলিত বিশ্বাস অনুযায়ী শ্রী শ্রীমন্ত শঙ্করদেব কুচবিহার এবং ধুবুরী অঞ্চল এই প্রায় 17 দিন অবস্থান করেছেন। তার জন্য এই জায়গার নাম হয়েছে সতেরোশাল। আৰু এফালে আপুনি চাব পাৰে দুটামান ৰথ ৰখা আছে, তাতে এটা কাঠৰ এটা পিতলৰ, এই দুটা ঘৰত। আৰু আপোনালোকক দেখাই লওঁ এবাৰ। আৰু এইটো হৈছে নামঘৰ, কিমান ডাঙৰ এটা নামঘৰ এখন। আৰু এইফালে দুটা ৰথ ৰখা আছে, এটা পিতলৰ, এখন হৈছে পিতলৰ। আৰু ইফালে এটা আছে কাঠৰ, কাৰণ পিতলৰটো বেছি ৱেটৰ হয়, তাৰ কাৰণে ওলাই নাযায় মেলাৰ সময়ত। তাৰ কাৰণে কাঠৰ এখন বনাই লৈছে, ছেম টু ছেম। এইটো কাঠৰ আৰু এইফালেটো আছিল পিতলৰ। তো আমি আগলৈ যাওঁ কি কি আছে। আৰু এইফালে নামঘৰটো দেখালোঁ আপোনাক দূৰৰ পৰাই, ইমান আৰ্টিষ্ট কৰা আছে ধুনীয়াকৈ। আৰু ঘাঁহবিলাক বহাগৰ সময় আহি গ'ল ন, বৰষুণৰ পানী পাইছে, ঘাঁহবিলাক ভাল হৈছে। আৰু ইফালে এটা ঘৰ আছে, কিবা ঘৰ এইটো মই নাজানো। আৰু এইটোক চাওকচোন কেনেকৈ শুই আছে ঘাঁহৰ ওপৰত। ঘাঁহৰ ঠাণ্ডা বতাহ পাইছে, শুই আছে। আৰু ইফালে ঢোল লৈ থিয় হৈ আছে মূৰ্তিবিলাক। আমি ইফালে যাওঁ, ইফালে কি কি আছে আপোনালোকক দেখাই লওঁ, আপোনালোকে চাব ভিডিঅ'খিনি গ'টো। আৰু গোটেইবিলাক ভিডিঅ'টো চাব, স্কিপ নকৰিব। আৰু আপোনালোকক ভাল ভাল ঐতিহাসিক বস্তু দেখাম। আপোনালোকে আজি বতৰটো ভাল আছে, ভিডিঅ' চাই থাকিব। ইফালে ফুল এজোপা কেনেকৈ ধুনীয়া হৈ আছে। আৰু এইটো দেখালৈ আপোনালোকক তুলসী পাতা তুলি আছে খুৰীজনী। আৰু এইবিলাক চব তুলসী হয়। আৰু এইফালে যে নামঘৰৰ এইটো চিৰি উঠাৰ কাৰণে, ভিতৰলৈ যোৱাৰ কাৰণে এইটো চিৰি হয়। চিৰিৰ কাষতে এজোপা ফুল লগাই থৈ দিছে, এইটো ভাল লাগিছে। আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে এটা ছাবস্ক্ৰাইব, এটা লাইক, এটা
শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।